2019 চনৰ নিৰ্বাচনটো কণ্ডাক্ট কৰিছিল লোকসভাত ইমান ভাল লগা নাছিল। এইবাৰ ইমান ভাল লাগিছে, বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়া কেণ্ডিডেট হোৱাৰ কাৰণে গোটেই কংগ্ৰেছী বন্ধুসকল, পদত থকা পঞ্চায়ত প্ৰতিনিধি, জিলা পৰিষদ কনটেষ্টিং MLA কেণ্ডিডেট, NSI, যুৱ মণ্ডল, ব্লক, জিলা প্ৰতিদিনে একদম হুৰাহুৰিকৈ AIDFত যোগদান কৰি আছে। আৰু কথা এটাই, এই ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল, এই কাজিৰঙাৰ গড়ক সুৰক্ষা দিব পৰা নাই, আমাক কি দিব? ইয়াৰ বিৰুদ্ধে এখেতসকলে মাত মাতিব, AIDFৰ হৈ কাম কৰিব। তেখেতক কিছুমান AIDF দলত যোগদান কৰিছে, কিছুমানে কৈছে ৰকিবুলক হৰুৱাই দলত থাকি হৰুৱাব নোৱাৰো, বিশ্বাসঘাতকতা বুজাই তেখেতক হৰুৱাৰ পিছত আমি আকৌ কোন দলত যাম পিছত সিদ্ধান্ত ল'ম। ৰকিবুল হুছেইন ডাঙৰীয়া ইমান ইয়াত মুখ থেকেচা খাব, কাৰণ ধুবুৰী লোকসভাৰ ভোটাৰ ৰাইজে তেখেতৰ প্ৰতি ইমান নাৰাজ। অন্য দলৰ আছে কংগ্ৰেছ কৰ্মী বন্ধুসকলে এটাও তাক ভোট নিদিয়ে। প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিবিলাক জেনেৰেল ছেক্ৰেটাৰী অমুক অমুক বিষয়ববীয়া মোকো ফোন কৰি আছে, বেলেগ বেলেগ ব্যক্তিক ফোন কৰি আছে, ৰকিবুলৰ ভোটৰ ব্যৱধান কিমান হ'ব, 5 লাখত হাৰিব নে নাই, এটাই তেখেতসকলৰ টেনচন। আৰু যিবিলাক টিপছ আছে, মই ইমান কথা কেনেকৈ পাই আছো, প্ৰদেশ কংগ্ৰেছ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিবিলাক পাৰ্টিৰ নেতা আছে তেখেতসকলে ৰকিবুলৰ ভিডিঅ'বিলাক মোক চাপ্লাই দি আছে, ৰকিবুলৰ কুকৰ্মবিলাক ক'বলৈ দি আছে। তো হিন্দী তেখেতক ক'বলৈ দেখা নাই, মোৰ ওচৰত তেখেতৰ 27 ছেকেণ্ডত এটা ভিডিঅ' আছে। ভিডিঅ'টো মই আপোনালোকক শুনাব পাৰোঁ, কিমান হিন্দী ভালকৈ কয় জানি লওক, হাঁহি উঠিব। মই এই কাৰণে কৈছিলো, আজি কালাহাটৰ এখন মিটিঙত ৰাইজক অনুৰোধ কৰিছো, যদি AIDFক বেয়া পাইছে ভোটটো অথলে নিদিও, ৰকিবুল হুছেইন ডাঙৰীয়া হাৰাটো ফাইনেল। তো এই ভোটটো ৰকিবুল হুছেইন কংগ্ৰেছৰ দুটা কথা আছে, এটা তেখেতৰ লিংগুইষ্টিক প্ৰব্লেম আছে, তেখেতে সাৱলীলভাৱে ইংৰাজী ক'ব নোৱাৰে, বক্তব্য দিয়াৰ মতো ইংৰাজী নাজানে, তেখেতে উৰ্দু ভালকৈ নাজানে, তেখেতে হিন্দী ক'ব নোৱাৰে, গতিকে গেলাৰীত যাই বহি থাকিব লাগিব। তাতকৈ যদি আৰু এটা তাৰ প্ৰব্লেম আছে কংগ্ৰেছৰ, বিহাৰৰ এজন সাংসদে কৈছিল, ইয়াত ছিদ্দিক আহমেদ ডাঙৰীয়া তাৰ এক্সাম্পল, ইয়াত শ্বেৰমান ভাই তেখেত বিধায়ক, তেখেত এক্সাম্পল। কংগ্ৰেছত মাইনৰিটিৰ সমস্যাৰ কথা যদি পাৰ্লিয়ামেণ্টত কয়, বিধানসভাত কয়, হিন্দু ভোট মাইনাছ হয় কাৰণে ৰকিবুল হুছেইনতো ভাষাৰ প্ৰব্লেম আছেই, আৰু কংগ্ৰেছ হিচাপেও ক'ব নোৱাৰিব, যাৰ কাৰণে কৈছে ভোট নষ্ট নকৰি টুকুৰালৈকে আপোনালোক ভোট দিব, তথাপিও ভুলে ভালে এই পাৰ্লিয়ামেণ্টত গ'লেও দুই এটা কথা কোৱাৰ কাৰণে চেষ্টা কৰিব, কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া কৰিব নোৱাৰে, ক'ব নোৱাৰে, গেলাৰীত শুই থাকিব লাগিব। এইজন ব্যক্তিক কি কওঁ এতিয়া, হাঁহি উঠে, যাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে মোৰ বন্ধু জিকিলে ভালে পাম, অন্তত কাজিৰঙাৰ জন্তুকেইটা সুৰক্ষিত থাকিব। যিজন কাজিৰঙাৰ জন্তু সুৰক্ষা দিব পৰা নাই, BTEটিৰ গোষ্ঠী সংঘৰ্ষত য'ত মাইনৰিটিৰ ঘৰ বাৰী পুৰি চাৰখাৰ কৰি দিছিলে, সেই সময়ত